নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনা গুৰুত্বপূৰ্ণ খবৰ, উৎকট গৰমৰ বাবে পাঠদানৰ নতুন সময় নিৰ্ধাৰণ কৰিছে চৰকাৰে। 1 জুনৰ পৰা পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, সোৱণশিৰি নদীত ভয়ংকৰ অঘটন। 11 জনকৈ লোক শুই থাকোঁতেই ডুব গ'ল MT বীৰ দত্ত জাহাজ। সোৱণশিৰিৰ বুকুত ডুব গ'ল কেইবা কোটি টকীয়া জাহাজ। আন এটা খবৰ, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিন আবেদন নাকচ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে অন্তৱৰ্তীকালীন জামিনৰ আবেদন। পৰৱৰ্তী খবৰ, ভোজপুৰী গায়ক পৱন সিঙক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে। কাৰাকাট লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাৰ পাছতে বিহাৰ বিজেপিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভোজপুৰী গায়ক পৱন সিঙৰ বিৰুদ্ধে। আন এটা খবৰ, APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023ৰ মূল পৰীক্ষাৰ দিন ঘোষণা। 26, 27 আৰু 28 জুলাইত অনুষ্ঠিত হ'ব মূল পৰীক্ষা। গুৱাহাটীত অনুষ্ঠিত হ'ব মূল পৰীক্ষা আৰু অৱতীৰ্ণ হ'ব 2898 গৰাকী পৰীক্ষাৰ্থী। আন এটা খবৰ, বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে বিজেপি চৰকাৰত পোহৰলৈ আহিছে এক বৃহৎ কয়লা কেলেংকাৰী। বছৰ বছৰ ধৰি চলি থকা এই কেলেংকাৰীৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে প্ৰিয় বন্ধু আদানীয়ে 3 গুণ দামত নিম্নমানৰ কয়লা বিক্ৰী কৰি হাজাৰ হাজাৰ কোটি টকা লুটপাট কৰিছে, যাৰ দাম সাধাৰণ জনতাই নিজৰ পকেটৰ পৰাই দিছে ব্যয়বহুল বিদ্যুতৰ বিল পৰিশোধ কৰি। এই মুকলি দুৰ্নীতিৰ ওপৰত ED, CBI আৰু ITক নীৰৱে ৰাখিবলৈ কিমান টেম্পুৰ প্ৰয়োজন হৈছিল টকাৰ, সেই প্ৰধানমন্ত্ৰীয়ে সেই তথ্য ক'বনে? প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে প্ৰধানমন্ত্ৰীৰ বন্ধু আদানী আম্বানীৰ যি কেলেংকাৰী, এই কেলেংকাৰী ঢাকিবলৈ বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কিমান টেম্পুৰে আদানীৰ পৰা আম্বানীৰ পৰা টকা লৈছে মুকলিকৈ এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে ৰাহুল গান্ধীয়ে। 4 জুনৰ পিছত ভাৰত চৰকাৰে 4 জুনত যদি কংগ্ৰেছৰ চৰকাৰ হয়, ভাৰত চৰকাৰে এই মেগা কেলেংকাৰীৰ তদন্ত কৰি জনসাধাৰণৰ পৰা লুট কৰা প্ৰতিটো পইচাৰ হিচাপ দিব লাগিব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচন আয়োগক ভোটদানৰ হাৰৰ চূড়ান্ত তথ্য দিবলৈ 10ৰ পৰা 11 দিন কিয় লাগিল? চূড়ান্ত তথ্যত 1,07,000 ভোটাৰ কেনেকৈ বৃদ্ধি পালে? অন্তৰ্দান হৈ থকা EVMৰ খবৰ কি? নিৰ্বাচন আয়োগলৈ কেইবাটাও প্ৰশ্ন কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই। পৰৱৰ্তী খবৰ, অসমৰ পৰা কোটি কোটি টকাৰ ৰঙালাও বহিৰাজ্যলৈ প্ৰেৰণ কৰিছে অসমৰ কৃষকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেলত লিখিছে, আমাৰ কৃষিখণ্ডৰ বাবে এক গভীৰ প্ৰত্যাশাৰ খবৰ কঢ়িয়াই আনিছে বোকাখাতৰ ৰঙালাও উৎপাদনে। যোৱা বৰ্ষত বোকাখাতৰ কৃষক বন্ধুসকলে 2 কোটি টকাৰ ৰঙালাও বহিৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বৰ্ষত তেখেতসকলে 5 কোটি 28 লাখ টকাৰ ৰঙালাও প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। এই সফলতাৰ বাবে সেই কৃষক বন্ধুসকলক আন্তৰিক অভিনন্দন আৰু উলগ জ্ঞাপন কৰিছো বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমত স্বনিৰ্ভৰশীলতাৰ বাবে বিভিন্ন ইতিবাচক কৰ্মক্ষেত্ৰ আছে। কৰ্ম স্পৃহা আৰু উদ্যমেৰে আগ্ৰহীসকলে এনেদৰে আগবাঢ়ি আহিলে অসমে এক নতুন গতি লাভ কৰিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অদ্ভুত মন্তব্য। এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে, মা জীয়াই থকালৈ ভাবিছিলোঁ মোৰ জৈৱিকভাৱে জন্ম হৈছিল, কিন্তু মাৰ মৃত্যুৰ পিছত এতিয়া মই নিশ্চিত মোক ভগৱানে পঠিয়াইছে। মোৰ কাম কৰাৰ শক্তি ঈশ্বৰৰ পৰা আহিছে। এজন প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এনেধৰণৰ অদ্ভুত মন্তব্য হয়তো প্ৰথমবাৰ আপুনি শুনিছে। এই মন্তব্য কৰাৰ পাছতেই প্ৰধানমন্ত্ৰীক বহুতে সমালোচনা কৰিছে আৰু বহুতে সমৰ্থনো কৰিছে।